আজি মই আহিছোঁ, কালি স্কুলত জইন কৰিলোঁ। আজি আমাৰ ইণ্ডাকশ্যন প্ৰগ্ৰেম আছে IIT গুৱাহাটীত। তো মই আহিছোঁ, ভাল লাগিছে মোৰ মনটো। মই IIT যাবলৈ বহুত বিচাৰি আছিলোঁ। পাইছোঁ বুলি ভাবিছোঁ, এইটো অডিটৰিয়ামটো চাগে হয়। মোৰ বহুত দিনৰ পৰা মন আছিলে IIT লৈ এবাৰ অহা, তো আহিলোঁ, বহুত ভাল লাগিছে। ধুনীয়া। ছায়েন্সত পঢ়াৰ পিছত চবৰে এটা সপোন থাকে যে IITত পঢ়িম, JEE ক্লিয়াৰ কৰিম। এতিয়া ছায়েন্সৰ মাষ্টৰ হৈ IITত ট্ৰেইনিং ল'বলৈ আহিছোঁ, সেয়াই ৰিয়েলিটি। আৰু নিজে নোৱাৰিলোঁ হয়, কিন্তু যদি মই মোৰ ছাত্ৰ ছাত্ৰীক ভালদৰে পঢ়াওঁ, হয়তো তেওঁলোকে আহিব পাৰিব, IIT পঢ়িব পাৰিব। গতিকে মোৰ এতিয়া সেইটোৱে হ'ব আৰু নিজেও চেষ্টা কৰি থাকিম, কি হয় বা কেনেকৈ জীৱনে ক'লৈ নিয়ে। ভাল লাগিছে। ইয়াতে জইনিং হৈছে, এতিয়া আমি যাম। নৱনিযুক্ত মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে আয়োজিত অভিবিন্যাস অনুষ্ঠান অৰ্থাৎ আজিৰ এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমত উপস্থিত সমূহ নৱনিযুক্ত শিক্ষককে পুনৰবাৰ আদৰণি জনাই আজিৰ অনুষ্ঠানৰ আৰম্ভণি কৰিবলৈ লৈছোঁ। আজিৰ এই অনুষ্ঠানৰ মঞ্চ শুৱনি কৰিবলৈ আমাৰ মাজত উপস্থিত আছে শ্ৰদ্ধাৰ সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, সঞ্চালক IIT গুৱাহাটীৰ প্ৰফেচৰ শ্ৰদ্ধাৰ দিব্যেন্দ্ৰ জালিহাল ডাঙৰীয়া, কামৰূপ জিলাৰ উপায়ুক্ত ডাঙৰীয়া শ্ৰদ্ধাৰ দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত আদিত্য গগৈ ডাঙৰীয়া, কামৰূপ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত শিক্ষা শ্ৰদ্ধাৰ গীতাশ্ৰী লাচিত বাইদেউ ডাঙৰীয়া, লগতে ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া অধ্যাপক আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী, সমাজ বিজ্ঞান বিভাগৰ মুৰব্বী, গুৱাহাটী উত্তৰ পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়, আটাইকেইগৰাকী ব্যক্তিক আমাৰ ফালৰ পৰা পুনৰবাৰ অভিবাদন জনাই আমি তেখেতসকলক মঞ্চলৈ আদৰিছোঁ। প্ৰথমে মই মঞ্চলৈ আদৰিছোঁ সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ডাঙৰীয়া শ্ৰদ্ধাৰ ডক্টৰ ওম প্ৰকাশ ছাৰক। লগতে IIT গুৱাহাটীৰ শ্ৰদ্ধাৰ সঞ্চালক ডাঙৰীয়া প্ৰফেচৰ দিব্যেন্দ্ৰ জালিহাল ডাঙৰীয়া, লগতে কামৰূপ জিলাৰ জিলা আয়ুক্ত মহোদয় শ্ৰদ্ধাৰ দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া। So, it extends the caring that you give at home to also to all the children at school. I also congratulate you for accepting a very challenging job, right? You are designing the future of the country. When I say this, I say from Guwahati University,
যিসকলে পলিটিকেল সায়েন্স পঢ়িছে ইন ইউনিভাৰ্চিটি ইউ মাইট বি হিজ ষ্টুডেণ্ট চ' হি টিচেছ ইন গুৱাহাটী ইউনিভাৰ্চিটি ইন দ্য ডিপাৰ্টমেণ্ট অফ পলিটিকেল সায়েন্স তাৰপিছত আমি আৰু আমাৰ ইয়াত অনুষ্ঠানত আমি আনিছোঁ এগৰাকী আমাৰ ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়ী যিয়ে ছাৰ্ভিচ ৰুলৰ কথা ডিচিপ্লিনাৰী ৰুলছ ছাৰ্ভিচ ৰুলছ তাৰে কথা তেখেতে ক'ব আই থিংক এছ এন দাস তেখেত জাষ্ট ৰিটায়াৰ কৰিছে আৰু তাৰপাছত দেয়াৰ উইল বি আনাদাৰ ইণ্টাৰেষ্টিং ছেশ্যন বাই মেম্বাৰ ছেক্ৰেটাৰী ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি জ্যোতিস্মিতা শৰ্মা বাইদেউ আহিব চ' তেখেতে আজি ডেলিবাৰেশ্যনটো তেখেতৰ ভেৰিয়াছ মানে লিগেল এছপেক্টছ গোটেইবিলাক আজিকালি এইবিলাক যিটো মানে মাছ টকড টপিক যেনেকুৱা ছেক্সুৱেল হাৰাছমেণ্ট ইন ৱৰ্ক প্লেচ পক্সো এক্ট এইবিলাকৰ ওপৰত যিবিলাক আইন কানুনৰ ওপৰত তেখেতে সেইবিলাকৰ ওপৰত ক'ব যিটো আমি জনাটো খুবেই দৰকাৰ আৰু তাৰপাছত পোষ্ট লাঞ্চ ছেশ্যন আমি ৰাখিছোঁ আমাৰ এগৰাকী স্পীকাৰ আহিব তেওঁ ইউ শুড হিয়াৰ হিম ৱেল আৰু তেওঁ অঞ্জন চৌধুৰী তেওঁ কিবা কিছুমান কথা ক'ব সেইখিনি তেওঁ নিজে ক'ব মই বেছি আৰু আগবঢ়াব বিচৰা নাই টি বেগ দিছে টি বেগ ইমান দীঘলীয়া লাইন ৰৈ থাকিব নোৱাৰি টানি অলপ আমি এক্সপ্ল'ৰ কৰি লওঁ IIT-খন IIT গুৱাহাটী শুনিয়ে ভাল লাগে সেইটো 1935-36 চনৰ কথা দৃঢ়কাৰ্য ফুকন আছিল তেতিয়াতো গুৱাহাটী বিশ্ববিদ্যালয় হোৱা নাই গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত হৈছে কেলকাতা বিশ্ববিদ্যালয় কেলকাতা ইউনিভাৰ্চিটি তেখেত ডিষ্টিংগুইছড গ্ৰেজুৱেট আছিল ডিষ্টিংগুইছড গ্ৰেজুৱেট মানে খুব ভাল কৰিছে ৰিজাল্ট কেলকাতা ইউনিভাৰ্চিটিৰ পৰা তেখেতৰ ককাক আছিল মৌজাদাৰ য'ত কাম কৰে সেই অনুষ্ঠানটো নিজৰ ঘৰ বুলি ভাবিব Let us start with United Nations Convention on the Rights of Child 1989. This convention underlined the need to extend special care and protection to children on grounds of physical and mental immaturity. আপোনালোকৰ শ্ৰেণীকোঠাত আহিছিলে এনেকৈ বগা উকা আপুনি কৈছে মই পঢ়াম মইতো ইংৰাজী পঢ়াম কোনোবাই কৈছে মইতো অংক পঢ়াম যাৰ যাৰ ডিপাৰ্টমেণ্টত পঢ়াব ঠিকেই পঢ়াই গৈছে সৃষ্টি হৈছে এই বস্তুটো ডিপাৰ্টমেণ্ট নহয় কোনোবাই ইংলিছ পঢ়াব কোনোবাই অংক পঢ়াব কোনোবাই অসমীয়া পঢ়াব কোনোবাই সেয়া পঢ়াব যাৰ যাৰ ডিপাৰ্টমেণ্টত এই বস্তুটো আপোনালোকে নিৰ্ধাৰিত কৰিছে মই অমুক জেগাত মই মূৰটো বনাম মই চকু বনাম মই নেগুৰ বনাম মই পেট বনাম
কিন্তু আপোনালোকৰ ডিচিশ্যনত লৈ আপোনালোকে যিমানখিনি জেগাত ভাবিছে মই পাৰিম কৰিবলৈ, আপোনালোকৰ ডিচিশ্যনত সৃষ্টি হৈছে এই বস্তুটো। এতিয়া বজাৰত ই বিক্ৰী নহয়, বজাৰত বিক্ৰী নহয় মানে এমপ্লয়েবল নহয়, কিন্তু বনাইছে কোনে? আপোনালোকে। ডিনাইটো কৰিব নোৱাৰিব, ডিনাইটো কৰিব নোৱাৰিব। এতিয়া প্ৰথমত যিমানে উচ্চ শিক্ষিত নহওক কেলে যিকোনো ইণ্টাৰভিউৰ প্ৰথমটো চাই স্কুলিং কোনটো জেগাৰ স্কুলিং। The basics is this. আৰু স্কুলিং মানে একেবাৰে ইংৰাজী নহয় কিন্তু প্লিজ আণ্ডাৰষ্টেণ্ড। আজিৰ তাৰিখতো কমিউনিকেশ্যন স্কিলছত যেতিয়া আমি ক্লাছ কৰিব যাওঁ, কমিউনিকেশ্যন স্কিলছ মানে কিন্তু একেবাৰে ইংৰাজী কথা কোৱাৰ কথা হোৱা নাই। ইট শুড বি আৱাৰ মাতৃভাষা অলছো। কিন্তু ভাল ভাল মানুহে ক'ব নোৱাৰে। আমি আজিও দেখোন অহাকালি আৰু যোৱাকালি বুলি অসমীয়া চলাই দিলোঁ। অহাকালি যোৱাকালিতো কোনো বস্তু নাছিলে কেতিয়াও। কোনটো আৰু কোনখন ময়ো নোৱাৰোঁ কৰিবলৈ, এইটো সেইখন। The problem is we have misspelled our entire situation. ধন্যবাদ জনাইছোঁ। এই গোটেই প্ৰজেক্টটো তেখেতৰ আছিলে, আইডিয়া গোটেই ছাৰৰ আছিলে। কাক মাতিম, কেনেকৈ কৰিম, ক'ত এৰেঞ্জ কৰিম, এই গোটেই আইডিয়াটো আমাৰ ছাৰৰ আছিলে। ছাৰক অশেষ ধন্যবাদ জনাইছোঁ এনেকুৱা এটা প্ৰগ্ৰেম কণ্ডাক্ট কৰাৰ কাৰণে। মই ভাবোঁ গোটেই টিচাৰখিনিয়ে বৰ ভালকৈ তেওঁলোকৰ নতুন চাকৰি কৰি জইন কৰোঁতে লাভান্বিত হ'ব। ইয়াৰ উপৰি আমি ধন্যবাদ জনাইছোঁ আমাৰ সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ উত্তপ্ৰকাশ ছাৰ। তেখেতে আমাক বহুত উৎসাহিত কৰিছে, তেখেতে আমাক ইভেন স্পনচৰো কৰিছে প্ৰগ্ৰেমটোৰ কাৰণে। লগতে আমি ধন্যবাদ জনাইছোঁ ডাইৰেক্টৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী আমাক ভেনু দিয়াৰ কাৰণে আৰু এবাৰতে কমপ্লিট এগ্ৰী হোৱাৰ বাবে যে এই প্ৰগ্ৰেমটো আমি ইয়াত কণ্ডাক্ট কৰিব পাৰোঁ। লগতে আমাৰ মাজত আহি সাৰুৱা ভাষণ দি যোৱা ডক্টৰ অখিল ৰঞ্জন দত্ত ছাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আহি যি আমাক তেওঁৰ শিক্ষকখিনিক সাৰুৱা ভাষণ দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ যিবিলাক ছাৰ্ভিচ ৰুল, বিকজ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, কাৰণ কালিৰ পৰা গৈ আপোনালোকে চাকৰি জইন কৰাৰ পিছত ডেফিনেটলি আপোনালোকে ছাৰ্ভিচ ৰুল ফ'ল' কৰিব লাগিব, বিকজ ইউ আৰ আণ্ডাৰ দ্য পাৰ্ভিউ অফ গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যনছ নাও। চ' সত্যেন্দ্ৰনাথ দাস ছাৰকো ধন্যবাদ জনাইছোঁ। তেখেতে এই ছাৰ্ভিচ ৰুলৰ বিষয়ে আমাক যি অলক্ষণ্য জ্ঞান দি গ'ল। আৰু লাষ্ট বাট নট লিষ্ট অঞ্জনজ্যোতি চৌধুৰী ছাৰলৈকে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ জ্যোতিস্মিতা শৰ্মা বাইদেউ, তেখেতে আমাক পক্সো এক্ট বা এইবিলাক যিখিনি বুজালে, যিখিনি জ্ঞান দিলে তাকে ধন্যবাদ জনাইছোঁ। আমাৰ ADC এডুকেশ্যন বাইদেউকো ধন্যবাদ জনাইছোঁ। লাষ্ট বাট নট লিষ্ট অঞ্জনজ্যোতি চৌধুৰী ছাৰ, ধন্যবাদ। আপোনাৰ ভাষণ শুনিলে সদায় মানে বহুত ভাল লাগি যায়। ইউ আৰ চ' পজিটিভ। হোপ উই উইল মিট এগেইন। আৰু আপোনালোক কালিৰ পৰা গৈ নিজৰ চাকৰিত জইন কৰি ফুল ছাৰ্ভিচ দিব। এনি প্ৰব্লেম DC ছাৰ আছে, মই আছোঁৱেই, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব। আশা কৰোঁ আপোনালোকৰ এই নতুন যাত্ৰা বৰ ভাল হওক আৰু আপোনালোকে কামৰূপ জিলাত চাকৰি জইন কৰি বহুত ভালকৈ ইয়াৰ ল'ৰা ছোৱালীখিনিক শিক্ষা দীক্ষা দি জিলাখনক উন্নত পৰ্যায়লৈ অনাত সহায় কৰিব। এইখিনিকে কৈ আমি আজিৰ সভা সামৰিছোঁ। সকলোকে নেশ্যনেল এণ্টেমৰ কাৰণে মই আৰু এতিয়া ধুনীয়াকৈ খাই বৈ ধুনীয়াকৈ সামৰিলোঁ, IIT চালোঁ, ভাল লাগিলে। মোৰ জীৱনৰ এটা মনত ৰাখিবলগীয়া দিন আছিলে আজি, ভাল লাগিছে। আজি জুপি মা দেউতা মা পাপাও আজি আমাৰ ঘৰলৈ গ'ল। জুপিক স্কুলত থৈ ৰুম চালে, ৰুম চাই আমাৰ ঘৰলৈ গ'ল। খালে নিৰামিষকৈ ভাত এগঢ়া, আজি নাখায় তেওঁলোকে। ভাল লাগিছে, বহুত ভাল লাগিছে। বাই বাই, ফিৰ মিলতে হে IIT। আহিম আকৌ সময় সুবিধা পালে। পটকৈ আহি